নমস্কাৰ। আজি আমি BBC কলেজত এটা এৱাৰনেছ প্ৰগ্ৰাম বুলি জব ফৰ অল বুলি তো এইখন প্ৰগ্ৰামৰ এটা ৰিভিউ আমি চেক কৰিম। আমাৰ এই মিটিংখনত কিমানখিনি ভাল হৈছে আমাৰ ছাৰ মেমসকলে অলপ ধুনীয়াকৈ ক'ব। ৰাহিনুৰ মণ্ডল আমাৰ এক্স ষ্টুডেণ্ট হয়। সি আমাৰ ইয়াত আহি আমাৰ ল'ৰা ছোৱালীবিলাকক ইনস্পায়াৰ কৰাৰ কাৰণে বহুত ধন্যবাদ থাকিল আৰু তেওঁৰ যিবিলাক কানেকশ্যন সেইবিলাক খুব ভাল লাগিল। আশা কৰোঁ সি ভৱিষ্যতে আমাৰ কলেজত আকৌ আমাৰ নতুন নতুন ল'ৰা ছোৱালীবিলাকক তেওঁৰ লগতে লৈ গৈ নতুন নতুন ছেক্টৰৰ চাকৰিৰ ব্যৱস্থা কৰিব। আমাৰ ছাৰ আছে, ঠিক আছে। গেষ্ট হিচাপে নহয়, আমাৰ ফৰ্মাৰ ষ্টুডেণ্ট হিচাপে আহিল। আমাৰ জুনিয়ৰ ষ্টুডেণ্টখিনিৰ লগত অলপ কথা পাতিলে, প্ৰগ্ৰেমটো ভালেই লাগিল আৰু কিছু হয়তো আমাৰ ষ্টুডেণ্টখিনিয়ে নতুন ইনফৰমেশ্যন পাইছে আৰু ফিউচাৰত এনেকৈ কণ্টেক্টত থাকিলে আমাৰ ষ্টুডেণ্টখিনি উপকৃত হ'ব বুলি মই ভাবিছোঁ। বাকী কোনোবাই ক'বা নে তোমালোকে ক'বানে? জাষ্ট কোৱা কেনেকৈ মিটিং থাকি ভাল লাগিছিল নাই? মনজিত কোৱা নহ'ল। ভালে লাগিল আজি প্ৰগ্ৰামটো, বহুত হেল্প হ'ব ইন ফিউচাৰ। নিজে ফিফ্থ চেমত আছোঁ আৰু ছমাহমান গ'লে ডিগ্ৰীটো কমপ্লিট হ'ব। চ' তাৰপিছত কি কৰিম একো আইডিয়া নাছিলে। চ' আজি অলপমান হেল্প কৰিলে